হয়, মই উপস্থিত আছো ধুবুৰী জিলাৰ নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ অন্তৰ্গত কুমৰি গাঁৱত। আৰু কুমৰি গুণাই পানী সংযোগী পথৰ দুৰৱস্থা আপোনালোকে দেখিলে আপোনাৰো চকু কপালত উঠিব, কিয়নো বোকা সদৃশ পৰিৱেশৰ মাজত বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলটো ৰাইজে যাতায়াত কৰি আছে আৰু এক জমৰ যাতনা ভুগিছে। এইটো পথেৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি এই অঞ্চলৰ ৰাইজ, কেইবাখনো গাঁৱৰ ৰাইজ কিন্তু ওলাই আহিব লাগে। এই পথৰ দৃশ্য আজি এনেকুৱা, চাওক, বিকশিত অসমৰ ছবি আমি দেখুৱাইছো ND24 দৰ্শকসকলক। আচলতে বছৰ বছৰ ধৰি কোনো জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ চকু পৰা নাই এই পথছোৱা, কিন্তু এই পথছোৱাৰে প্ৰতিদিনে শ শ ৰাইজ, ছাত্ৰ ছাত্ৰী পৰা আৰম্ভ কৰি ইয়াৰ যিবিলাক পৰিয়াল আছে, পৰিয়ালসমূহ এইটো পথেৰে অহা যোৱা কৰে। বজাৰ নাইবা যিকোনো চিকিৎসালয়ত কিন্তু অহা যোৱা কৰিব লাগে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, আচলতে জানিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছো, কেনেকুৱা পৰিস্থিতি বৰ্তমান? দীৰ্ঘদিনে আপোনালোকৰ সমস্যা কি ক'ব? পোনপ্ৰথমে আপোনাৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই কুমৰি টু গুণাই পানী সংযোগী ৰাস্তাটো আমি সৰুৰ পৰা দেখি আছোঁ। এই ৰাস্তাটোত কোনো বিভাগ কৰ্তৃপক্ষ কোনো কাম কৰা নাই, কোনো পঞ্চায়তৰ পৰা কোনো কাম কৰা নাই, MLA মন্ত্ৰী ইয়াত কোনো দিন অহা নাই। আমি ইমান জমৰ যাতনাত ভুগি আছোঁ। আমাৰ এই কণ ল'ৰা ছোৱালী অংকুৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে এই ৰাস্তা দি 200-300 ল'ৰা ছোৱালী প্ৰত্যেকদিন আপ ডাউন কৰে আৰু বহুত মানুহ আপ ডাউন কৰে। কিন্তু আমাৰ এনেকুৱা অৱস্থা, মানুহ খোজকাঢ়ি যাব নোৱাৰে। চাইকেলটো দূৰৰ কথা, বাইকটো দূৰৰ কথা, মানুহ খোজকাঢ়ি যাব নোৱাৰে। গাড়ীটো আবদ্ধ হৈ থাকে, বহুত গাড়ী আবদ্ধ হৈ থাকে। আমি আবদ্ধ হলে আমি পাব্লিক মাতি আনি ধৰি তুলি দিওঁ, মানুহ মাতি আনি ধৰি তুলি দিওঁ। এনেকুৱা বহুত পৰিস্থিতি আমাৰ আগৰ পৰাই হৈ আছে। কিন্তু আজিলৈকে কোনো MLA, কোনো মন্ত্ৰী আমাৰ ইয়াত অহা নাই, কোনো কাণসাৰ দিয়া নাই। আমি ইমান জমৰ যাতনা ভুগি আছো আমাৰ এই ৰাস্তাটোৰ কাৰণে। ভোটৰ সময়ত আহে, ভোট লৈ যায়, ভোট লোৱাৰ পিছত আৰু চকু নিদিয়ে। এতিয়া আপোনালোকে যে এইবিলাক ৰাস্তাত বৰ্তমান আমি 9 নং বিশ্বত জৰুৱা বৰ্তমান বিধায়ক অজয় চৌধুৰী ছাৰক আমি নলেজত দিছো। তাক কৈছো, ছাৰ আমাৰ এনেকুৱা অৱস্থা, আমাৰ ৰাস্তাটো এনেকুৱা বেয়া হৈ আছে, আপুনি ইমিডিয়েটলি এই কামখিনি আমাক কৰি দিব লাগে। সিহঁতো কথা দিছে, কিন্তু অহা নাই। ভোট ইতিমধ্যে হৈ গ'ল, কিন্তু অহা নাই। বিগত দিনে কি কৰিব নাজানো। আমাৰ বিভাগ কৰ্তৃপক্ষ তথা জৰুৱা বীৰ সিং সমষ্টিৰ নৱগঠিত বিধায়ক অজয় চৌধুৰীক আমি গেটাতে জনাও যে আমাৰ এই ৰাস্তাটো কণ ল'ৰা ছোৱালীৰ কাৰণে, ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে যেন এই আমাৰ ৰাইজক অলপ সুৰাহা দিয়াৰ কাৰণে আমি আপোনাৰ জৰিয়তে আমি তেওঁক জনালো। যেতিয়া ৰোগী ইয়াত ৰাতি যদি বেমাৰ বেছি হয়, কেনেকুৱা লৈ যায় আপোনালোকে? কোনো অৱস্থাতে যাব নোৱাৰে। লাগিলে ঠেলা দি লৈ যাব লাগে, নহলে বাইক দি লৈ যাব লাগে, নহলে আপোনাৰ চাঙত তুলি লৈ যাব লাগে। এনেকুৱা পৰিস্থিতি অৱস্থা। আপুনি পথতে মৃত্যু হৈ যায়, বহুত সমস্যা, মৃত্যু হৈ যায়। কোনো ডেলিভাৰী যাব নোৱাৰে, ইমাৰ্জেঞ্চি বিভাগত কোনো ডেলিভাৰী হস্পিটেলত যাব নোৱাৰে। ক'তো ক'ৰ পৰা ক'ত গৈছে? কুমৰিৰ পৰা গুণাই পানী লৈ গৈছে। এইটো কিমান বছৰ হ'ল এনেকুৱা? এইটো আমাৰ বয়স 50 ক্ৰছ হৈছে। আমি 40 বছৰ আগৰ পৰা দেখিছো এনেকুৱা। আমি যেতিয়ালৈকে বুজমান হৈছো তেতিয়াৰ পৰা আমি এনেকুৱা দেখিছো। এক পইচা মাটি পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।